এতিয়া আছো মই এখন বগৰী বাৰীত আৰু ইয়াত আপোনালোকে দেখিছে লমালমে বগৰী লাগি আছে আৰু এই প্ৰজাতিটো হৈছে বল সুন্দৰী আৰু বহুত ধৰণৰ প্ৰজাতি আছে ইয়াত। আপেল বগৰীটো আছে, কাশ্মীৰ আপেল বগৰী যিটো, আৰু মিছ ইণ্ডিয়া বুলি এটা আছে আৰু বহুত ধৰণৰ মানে প্ৰজাতি আছে ইয়াত। আৰু বৰ্তমান আছো মই কৈলাশপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত তালপথাৰ গাঁৱত। আৰু আপোনালোকে মোৰ চাৰিওফালে দেখিছে এয়া বগৰী খুব সুন্দৰকৈ আচলতে লাগি আছে লমালমে। এয়া হৈছে কাশ্মীৰ আপেল বাৰ বুলি কোৱা হয় ইয়াক। দেখিছে আপোনালোকে ইয়াৰ আচলতে সৰুৰ পৰাই ৰঙচুৱা পৰে এই বগৰীটো। আৰু এই বাৰীখন হৈছে তালপথাৰ গাঁৱৰ দদাইদেউ নবীন নেওগৰ। এখেতৰ পৰা মানে দুআষাৰ জানিম কিমান বিঘা মাটিত বগৰী খেতি কৰিছিল, ৰোপণ কৰিছিল আৰু কিমান জোপা মুঠ বগৰী ৰোপণ কৰিছিল, এই সকলোবিলাক আজি এই দদাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম। হয়, আপুনি ইয়াত মুঠ কিমান বিঘা মাটিত বগৰী খেতি কৰিছিল? বৰ বিশেষ বেছি নহয় বাৰু, মাটি 2.5 বিঘামান হ'ব। তাৰপিছত ইয়াতে পুলি মোৰ বৰ বিশেষ নাই, মানে 200 কেইজোপামান আছে। মই ভালকৈ হেৰি কৰা নাই, 2 জোপামান মৰিলে, তাৰ পৰা বাকীখিনি আছে বাৰু। হয় হয়। আৰু এজোপা গছত মানে মিনিমাম কিমান কেজি, প্ৰথম বৰ্ষ বাদ দি আৰু দ্বিতীয় বৰ্ষৰ পৰা কিমান কেজি মানে ফল পোৱা যায়? আচ্ছা, মই যোৱা বছৰ মানে এজোপা গছত প্ৰায় মানে 5 কেজি 6 কেজি পৰ্যন্ত লাগিছিল। মানে প্ৰথম বছৰ, যোৱা বছৰ কথা কৈছে। এই বছৰ আহিলে মানে ধৰিলোঁ কিছুমান গছততো হয়তো 80 কেজি, হয়তো 70 কেজি 60 কেজি এনেকৈ লাগিছে তাৰমানে। আৰু হয়তো কিছুমানত প্ৰত্যেকতে যে ইমান লাগিছে এইটো কথাও নহয় বাৰু, মানে 70-80 কেজি পৰ্যন্ত এজোপা গছত লাগিছে। তাৰপৰা হয়তো কম বুলি ক'লে হয়তো 30-35 কেজি এনেকৈও লাগিছে। হয় হয়। এই বগৰীবিলাক মানে এতিয়া পকিলে নেকি? এইবিলাক এতিয়া পুৰঠ হৈছে আৰু খাব পৰা হ'ল। একদম এতিয়া বৰ্তমান আপুনি বিক্ৰী কৰি আছে? বিক্ৰী কৰি আছো। হয় হয় হয়। কাৰোবাক লাগিলে মানে মই মানে দিব পৰা যায় বাৰু। মানে 1 কেজি ল'লেও ধৰক আপুনি দিয়ে? 1 কেজি ল'লেও 50 কেজি ল'লেও মানে হোলচেলকো দিয়ে মানে? হয় হয়। একেটা ৰেটেই নে বেলেগ বেলেগ ৰেট? মই একেটা ৰেট ফিক্স কৰিছোঁ। মানে ধৰক 50 কেজি ল'লেও একেটা দামে? একেটা দামে। 1 কেজি ল'লেও হয় একেটা দামে। মানে ধৰক এইটো বগৰী যদি লয়, বল সুন্দৰী বগৰী যদি 1 কেজি লয়, তেতিয়া দামটো একেই। আৰু এই কাশ্মীৰ আপেল বগৰীটো যেতিয়া লয়, দামটো একেই। মানে সকলোবিলাক বগৰী একেই দামটো মানে একেই। ইয়াত কিবা দৰৱ পাতি দিয়া হয় নেকি বগৰীত? দৰৱ পাতি মানে এতিয়াতো মই দৰৱ নাই দিয়া। হয়, মানে যেতিয়া বগৰী ফুল আহে ন, ফুল আহোঁতে মানে এনে মানে ভিটামিন দিয়া হয়। তাৰ ফুলা আগ মুহূৰ্তত পাতবোৰ মানে সৰু সৰু পোকে খাই দিয়ে। সেইবিলাকত অলপ বিষাক্ত দৰৱে দিয়া হয় বাৰু, স্প্ৰে কৰা। গুৰিত কিবা সাৰ? গুৰিত মই বিশেষ তেনেকৈ বেলেগ সাৰ নাই দিয়া, দিছোঁ মানে গোবৰ দিলোঁ প্ৰথম ৰওঁতে, আৰু ছেকেণ্ড টাইমত মই মানে অলপ DAP ব্যৱহাৰ কৰিছোঁ। হয় হয়। এই খেতিটো কৰি আপুনি লাভান্বিত হৈছেনে? এইবাৰ মই যি দেখিলোঁ মানে বহুত লাভদায়ক মানে। হয়, প্ৰথম যিহেতু যোৱা বছৰৰ পৰা কৈছে, প্ৰথম বছৰত যিহেতু উৎপাদনটো কম হয়। হয়, এইবাৰ কিন্তু মোৰ বহুত মানে ভাল লাগিছে বগৰী বিকি। আৰু মই বগৰীৰ পৰা মানে কিনি ওলাই যাব পৰা নাই। হয় হয় হয়। ইমানেই মানে কাষ্টমাৰ আহি আছে বগৰী নিবৰ কাৰণে, বাৰীৰ পৰা ওলাই যাবলৈ সময়ে নাই মানে, ইজনৰ পিছত মানে আহিয়ে থাকে। আৰু দেখিবলৈ সঁচা খুব সুন্দৰ লাগিছে মানে। আৰু কিমান মান বিক্ৰী কৰিলে আপুনি বৰ্তমানলৈকে? মই এতিয়ালৈকে 25-26 কুইণ্টেল হৈছে। 25-26 কুইণ্টেল বিক্ৰী কৰিছে? আৰু কিমান মান আনুমানিক দেই, কিমান মান আছেগে নিচিনা লাগিছে? আনুমানিক আৰু ধৰি লওক 20-22 কুইণ্টেল কিবা এটা ওলাব। 20-22 কুইণ্টেল আৰু ওলাব। হয়, আপোনালোকে নিশ্চয় বুজি পাইছে। ইমানখিনি বগৰীত আপুনি কিমান কৈছিলে, কেইবিঘা লগাইছে কৈছিলে? 2.5 বিঘা। 2.5 বিঘাত কিমান পুলি? প্ৰায় 200। ঠিক আছে বাৰু। 200 জোপা বগৰীত মানে যথেষ্ট লাভান্বিত হ'ব পাৰি। আৰু ইয়াত অৱশ্যে হ'লচেলকেই মানে বিক্ৰী কৰিছে, ইয়াত খুচুৰাকৈ বিক্ৰী নকৰে, হ'লচেলকৈ বাৰীৰ পৰা নিবলৈ আহে। 1 কেজি নিলেও একে সমানে দাম, আৰু 50 কেজি নিলেও একেটাই দাম মানে। দামটো মই ইয়াত ভিডিঅ'টোত কৈ নিদিওঁ, এইটো হয়তো উঠা নমা হ'ব পাৰে ভিডিঅ'টো, গতিকে নিজেই মানে বাৰীলৈ আহিব আৰু বগৰী নিলে আপোনালোকে নিশ্চয় বুজি পাব।
আৰু তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কৈলাশপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত নতালপথাৰ গাঁও মানে খুব সুন্দৰকৈ ইয়াত লগাইছে নতালপথাৰ গাঁৱত খুব মানে ভালকৈ লাগিছে বুলি ক'ব লাগিব আমি বাৰু আগতে দেখা নাই আমাৰ ওচৰে পাজৰে মানে এই অঞ্চলটোত মানে বগৰী খেতি এনেই এজোপা দুজোপা ঘৰবোৰত লগাব পাৰে আপেল বগৰীটো যিটো কাশ্মীৰ আপেল বগৰী কিন্তু এনেকুৱা ধৰণে মানে ব্যৱসায়িক ভিত্তিত মানে লগোৱা আমি দেখা নাই মানে এই বগৰীটো যে মই একচুৱেলি লগোৱা কথাটো আহিলে তাৰমানে মই এই মোবাইলত ভিডিঅ' চাই মানে ইউটিউবত চাই এই বগৰীটো যে ইমান লমে লাগে প্ৰমাণ কৰিবলৈ মন গ'ল হয় নে কথাটো সঁচাকে ৰুলো সঁচাকে হয় এতিয়া মই সম্পূৰ্ণ মানে বিশ্বাস কৰিলে যে কি লগালে কষ্ট কৰিলে হয় ছচিয়েল মিডিয়া মানে এইটো যুগত ইমানেই আগবাঢ়িছে যে ক'বলৈ আৰু ভাষা নাই মানে ছচিয়েল মিডিয়াৰ যোগেদি অৰ্থাৎ ইউটিউবৰ যোগেদি এই বগৰী খেতিত মানে আৰম্ভ কৰিছিল আৰু প্ৰমাণ হিচাপে অৱশ্যে তেখেতে কেইজোপামান লগাইছিল প্ৰথমে মই এনেই 10-12 জোপা লগাইছো 10-12 জোপা মানে প্ৰমাণ চাবৰ কাৰণে লাগিছিল লগাইছে মানে প্ৰথম অৱস্থাত আৰু তেতিয়া দেখিলে যে বহুত লাগে মানে এজোপাতে বহুত লাগে আৰু সেইকাৰণে মানে ব্যৱসায়িক ভিত্তিত মানে তেখেতে 200 জোপা ৰোপণ কৰিলে আৰু এয়া আপোনালোকে বৰ্তমানৰ পৰিৱেশটো দেখিছে ইমান সুন্দৰকৈ লাগিছে ডাল ভাগি গৈছেগে ইয়াত দেখিছে ইয়াত ডাল ভাগি গৈছেগে ইয়াত ঠেকা লাগি থৈছে ইমানেই বগৰী মানে এজোপাত যদি 60-70 কেজি এনেকুৱা নতুন ডালবিলাকত যদি লাগিবলৈ হয় নিজেই ভাবি চাব ডালবিলাক নিশ্চয় ভাগিবই হয় এজোপাটো দেখিছে একদম মানে ভাগি গৈছে বগৰী ইয়াৰ পৰা অৱশ্যে ছিঙিছেও কিন্তু এতিয়াও বহুত বগৰী আছে ইয়াত মানে মই এতিয়া যি দেখিলো মানে আমাৰ যিবিলাক চাহ খেতি আছে ন চাহ খেতিৰ তুলনাত বগৰী বহুত মানে লাভজনক খেতি মানে হয় এতিয়া এই মানে 10 বিঘাৰ মানে হেৰি বাগানে চাহপাত বাগানে হয়তো মোৰ 2 বিঘা বগৰীকো জিকিব নোৱাৰিব হয় ককাইদেউ ঠিকেই কথা কৈছে বৰ্তমান সময়ত চাহপাত যদি 10 বিঘা লগাই বা আপোনাৰ আছে আৰু বগৰী যদি 2 বিঘা ৰোপণ কৰে তেতিয়া কিন্তু অধিক 2 বিঘা বগৰী মানে অধিক লাভজনক বগৰীয়ে মানে অধিক নহলেও একে বৰাবৰ হ'ব সমান হ'ব 10 বিঘা মানে ইমানেই লাভজনক যদি এজোপাতে যদি 60-70 কেজি বগৰীয়ে ওলায় বা তাতকৈ ওপৰতো ওলায় মানে প্ৰথম বৰ্ষ বেছি নোলায় বাৰু আৰু দ্বিতীয় বৰ্ষত ওলায় আৰু এটা কথা বগৰীবিলাক আপোনালোকে যেতিয়া ছিঙি শেষ হ'ব তেতিয়া এইটো কলম কৰিব লাগিব মানে এইবোৰ এতিয়া জোপোহা হৈ নাথাকে আৰু মানে চব কাটি মানে তলতে কাটিব লাগিব কাটি কিনি এইখিনি ধৰি লওক জুইয়ে লগাওঁ বা মানে খৰিয়ে কৰোঁ বা বেলেগত পেলাই দিয়ে আৰু এটা কিন্তু সুবিধা মানে আছে যে কি এই পাতবিলাক যেতিয়া বগৰীবিলাক ছিঙা হয় আৰু ডালবিলাক যেতিয়া কাটি দিয়া হয় কৰতে তাৰপিছত মানে পাতবিলাক মানে ছাগলীক দিয়া মই দেখিছোঁ মানে বহুতো অঞ্চলত ছাগলীক ঘাঁহ হিচাপে মানে দিয়ে মানে সেইটো এটা অৱশ্যে লাভজনক বুলি ক'ব লাগিব আৰু ছাগলী বিলকুল খায় ন এইটো খায় অৱশ্যে ছাগলীয়ে এই বগৰী পাতটো আপোনালৈ ধন্যবাদ জনাইছোঁ ইমানখিনি আমাক সময় দিয়াৰ বাবে আপুনি মানে বগৰী খেতিৰ জৰিয়তে আগবাঢ়ি যাওক তাৰেই কামনা কৰিছোঁ আৰু যদি কোনো নৱপ্ৰজন্মই যদি কৰিব বিচাৰে এই ককাইদেউৰ পৰা মানে পৰামৰ্শ ল'ব পাৰিব যদি কিবা জানিবলগীয়া থাকে আপোনালোকে প্ৰেক্টিকেল হিচাপে এই বাৰীলৈ আহি নিজে চাই যাবহি পাৰে যদি আপোনালোকে লগাম বুলি ভাবিছে আৰু যদি আপোনালোকে কিনিম বুলিও ভাবিছে বা হোলচেলকৈ আপুনি বিক্ৰীও কৰিব বিচাৰে এই বাৰীলৈ আহক আৰু লৈ যাওক আৰু কোনোবাই যদি এই খেতিটো কৰিবলৈ বিচাৰে ন মই পুলিও যোগান ধৰি দিম আৰু লগতে মানে কেনেদৰে মানে বস্তুটো মই কিদৰে মানে ধৰি লওক পালন কৰি আছোঁ সিহঁতক বা চোৱা চিতা কৰি আছোঁ তেনেকুৱাকৈ মই প্ৰত্যেককে এইটো যে শিকাম আৰু লাগিলে মই কোনোবাই যদি বাৰী পাতে মই তালৈ গৈ মানে সিহঁতৰ যিবিলাক সেই ধৰি লওক কৰিব লাগে পুৰণীয় কাম থাকে বগৰী গছৰ ৰুলে মানে প্ৰথম ৰুওঁতে আৰু গোটেইখিনি এইটো যে মই তেওঁলোকক পৰামৰ্শ দিম মানে যদি আপোনালোকৰ বগৰী পুলিও লাগে যদি মানে বগৰী খেতি কৰিব বিচাৰে তেন্তে এই ককাইদেউজনে বগৰী পুলি যোগান ধৰিম বুলি জনাইছে আৰু যদি কিবা কথা জানিবলগীয়া থাকে ককাইদেউজনৰ পৰা আপোনালোকে ইয়াত আহি জানিব পাৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ